নমস্কাৰ, মই বিধান সিংহ, চেয়াৰমেন শ্ৰীকৃষ্ণ ৰুক্মিণী কলাক্ষেত্ৰ। আজি তদানীন্তন প্ৰধানমন্ত্ৰী মাননীয় অটল বিহাৰী বাজপেয়ীৰ 101 বছৰ জন্ম পূৰ্তিত আৰু এই যে আমাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ 25 বছৰ পূৰ্তি উপলক্ষে ধলাই আৰু সোনাই টেৰিটৰিয়েল ৰুট ডিভিশ্যনৰ তত্বাৱধানত এটা ডাঙৰ এটা মানে হেৰি আমাৰ এক্সিবিশ্যনৰ ব্যৱস্থা কৰিছে ৰুডৰ। বিশেষকৈ মানে আমাৰ অসমত যিকেইটা প্ৰকল্প চলি আছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ, তাৰে ভিতৰত আমাৰ কাছাৰ জিলাৰ যিটো ধলাই আৰু সোনাই টেৰিটৰিয়েল ৰুট ডিভিশ্যনৰ কামবোৰ আমাৰ যথেষ্ট অগ্ৰগতিত আছে। আৰু ইয়াৰ যিটো এক্সিবিশ্যনৰ জৰিয়তে যে ৰুট ছেফটি যিটো দেখাই আছে, এইটো এক্সিবিশ্যনৰ যিটো দেখাই আছে বঢ়িয়াকৈ দেখাই আছে। আৰু প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ যে 25 বছৰ পূৰ্তি উপলক্ষে যিটো যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ আমাৰ এই কাছাৰ জিলাৰ যিটো ধলাই আৰু সোনাই টেৰিটৰিয়েল ডিভিশ্যনৰ যিটো কাম কাজ, সেইটোৱে এই যে এই অফিচৰ প্ৰাংগণত যিটো মানে এক্সিবিশ্যনৰ ব্যৱস্থা কৰি এইটো পাব্লিকক এইটো মেছেজটো দিছে। আৰু এইটো সঁচাই আৰু পাব্লিকক এই মেছেজটো দিছে যে বিভিন্ন ৰাস্তা ঘাট আমাৰ এই সংমণ্ডল ধলাই সোনাই সংমণ্ডলৰ পৰা বিশিষ্ট ৰাস্তা ঘাটৰ এই যিবোৰ এইটো কামবোৰ মানে সদায় মানে ৰিয়েলি মানে এইটো শলাগ ল'বলগীয়া। আৰু এই ৰাস্তা ঘাট ভাল হোৱাৰ কাৰণে এতিয়া দেখা গৈছে যে মানে স্কুলত কলেজত ল'ৰা ছোৱালীবোৰ, ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবোৰ একদম বৰ ধুনীয়াকৈ গৈ আছে। প্লাছ হাস্পতাল কিবাকিবিত মানে তাৰ যাতায়াতৰো সুবিধা হৈ আছে। আৰু বয়সীয়াল মানুহ ছিনিয়ৰ চিটিজেনৰো বিৰাট কামত আহিছে। ৰাস্তা ঘাট যিহেতু ভালেই হৈছে, আৰু এতিয়া মানে এই কৰিডৰটো ধুনীয়া হৈ আছে। যেন আগতে বৰাক ব্ৰহ্মপুত্ৰৰ যিটো লিংকটো অকণমান ৰোৱা আছিলে, এতিয়া হাইৱেৰ যিটো মানে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ জৰিয়তে এতিয়া এইটো একদম পূৰা কানেক্টিভিটিটো ধুনীয়া হৈ আছে। আৰু ৰিয়েলি আমাৰ ধলাই আৰু সোনাই টেৰিটৰিয়েল ৰুট ডিভিশ্যনক, কৰ্মকৰ্তাক, ইঞ্জিনিয়াৰসকলক ধন্যবাদ দিবলগীয়া, শলাগ ল'বলগীয়া এইকাৰণে যে তেওঁলোকে যথেষ্ট কাম কৰি আছে আমাৰ ইয়াত। আমাৰ এই নিউলি ফৰ্ম ধলাই ক ডিষ্ট্ৰিক্টত যথেষ্ট কাম কাজ কৰি আছে। আৰু বিশেষত যিটো আজিৰ এই মানে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ 25 বছৰ পূৰ্তি উপলক্ষে ডাঙৰ এটা কাম ইয়াত কৰি যিটো দেখাই আছে, এইটো মানে ডাঙৰ এটা এক্সিবিশ্যনটো হ'ল মানে আমাৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ 101 বৰ্ষ সংখ্যক জন্মদিন উপলক্ষে যিটো এইটো এটা সন্মাননা যিটো দিছে, এইটো এটা ডাঙৰ এটা ইন'ভেটিভ ষ্টেপ যে আমাৰ অভিযন্তাসকলৰ এই যে মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি শ্ৰদ্ধা, এইটো এটা ডাঙৰ এটা ৰিফ্লেকশ্যন। এইটো পাব্লিকৰ মানে পিপুল পাব্লিক ৰিলেশ্যনৰ এইটো এটা ডাঙৰ এটা ৰিফ্লেকশ্যনেই আছে। আৰু এতিয়া যিটো আপুনি এইটো ইয়াত যিটো এটা ফিয়ৰ ফৰ্মেট এটা দেখাইছে, এইটো মানে এক্সিবিশ্যনৰ এটা নমুনা দেখাইছে। এইটো টেৰিটৰিয়েল ৰোডৰ যিটো ছিষ্টেম, যিটো আমাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ যিটো ছিষ্টেমটো, এই একদম ৰিয়েলি শলাগ ল'বলগীয়া। আৰু তেওঁলোকে যথেষ্ট কাম সঁচাকৈ কৰি আছে। আৰু এইটোৰ কাৰণে আমি ভাৰত চৰকাৰ তথা আমাৰ অসম চৰকাৰক আমি শলাগ ল'ব লাগিব এই কাৰণত যে এতিয়া যে আমাৰ 25 বছৰৰ ভিতৰত যথেষ্ট কাম অগ্ৰগতি কৰিছে আমাৰ বিশেষকৈ আমাৰ মানে ৰুট ডেভেলপমেণ্টত। আৰু অলপতে যিটো আমাৰ খম্পালত যিটো কলাক্ষেত্ৰৰ যিটো আছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ ভিতৰত আমাৰ খম্পালত বেকিৰ পাৰত এটা ৰাস্তাও অলৰেডি মানে শিলান্যাস কৰা হৈছে। ৰাস্তাও অলপতে জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈ আছে। এইটো মানে যথেষ্ট ডেভেলপ হৈ আছে। ৰাস্তা ডেভেলপ হ'লেহে দেশটিৰ ডেভেলপ হ'ব। আৰু এই যে 25 বছৰত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ 25 বছৰত যথেষ্ট কামৰ অগ্ৰগতিৰ কাৰণে মানে ৰাইজেও বিৰাট উপকৃত হৈ আছে। আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতে আৰু যিকেইটা মানে কাম অধুৰা কাম আছে, যিকেইটা পেণ্ডিং কাম আছে, সেইবোৰ অনতি পলমে কৰিব। নমস্কাৰ, জয় হিন্দ, বন্দে মাতৰম।